আজি আমাৰ মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিখন চৰকাৰীভাৱে আমি আজি কেবিনেটত আনুষ্ঠানিক স্বীকৃতি দিওঁ। দশমমান শ্ৰেণীৰ পৰা উত্তীৰ্ণ হৈ যিসকল ছোৱালী বা ছাত্ৰীয়ে একাদশ মান শ্ৰেণীত নামভৰ্তি কৰিব, তেওঁলোকে গৰম বন্ধৰ 2টা মাহ বাদ দি প্ৰত্যেক মাহত তেওঁলোকৰ উচ্চতৰ মাধ্যমিক শিক্ষা শেষ নোহোৱা পৰ্যন্ত প্ৰত্যেক মাহত 1000কৈ টকা চৰকাৰৰ পৰা লাভ কৰিব। অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰত এইবাৰ যিসকল ছোৱালীয়ে নামভৰ্তি কৰিছে, তেওঁলোকে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা বা পাঠ্যক্ৰম সম্পূৰ্ণ কমপ্লিট নকৰালৈ 1000 টকা চৰকাৰৰ পৰা প্ৰতি মাহত তেওঁলোকে পাব আৰু এই পুঁজিটো প্ৰত্যেক মাহৰ 11 তাৰিখে তেওঁলোকৰ বেংক একাউণ্টত চৰকাৰে পঠিয়াই দিব। যিসকলে 3 বছৰীয়া, এতিয়া 4 বছৰীয়াও হৈছে, যিসকলে 3 বছৰীয়া বা 4 বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম, আগতে গ্ৰেজুৱেশ্যনটো 3 ইয়াৰ গ্ৰেজুৱেশ্যন আছিল, আজিকালি গ্ৰেজুৱেশ্যনটো 4 ইয়াৰো বিভিন্ন ইউনিভাৰ্চিটিয়ে কৰিছে। যিসকলে 4 বছৰ বা 3 বছৰ গ্ৰেজুৱেশ্যন পাঠ্যক্ৰমত পঢ়িব হায়াৰ ছেকেণ্ডাৰী পাছ কৰি, প্ৰত্যেকগৰাকী ছোৱালীয়ে প্ৰথম বৰ্ষত নাম গ্ৰহণ কৰাৰ লগে লগে প্ৰত্যেক মাহত 12,000 টকা চৰকাৰৰ পৰা লাভ কৰিব। আৰু যিসকলে ডিগ্ৰীত নামভৰ্তি কৰিব, তেওঁলোকে প্ৰত্যেক মাহত চৰকাৰৰ পৰা 2500 টকা কৰি লাভ কৰিব, 2500 টকা। কিন্তু ভেঞ্চাৰ কলেজত যদি কোনোবাই পঢ়ে বা ভেঞ্চাৰ হায়াৰ ছেকেণ্ডাৰী স্কুলত পঢ়ে, ভেঞ্চাৰ জুনিয়ৰ কলেজত পঢ়ে, তেওঁলোক এই আঁচনিখনৰ হিতাধিকাৰী হ'ব।